ব্ৰেকিং নিউজ এটা দিব বিচাৰিছো বিহাৰৰ ফলাফলৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য 83খন আসনত অগ্ৰগতি জনতা দল ইউনাইটেডৰ বিজেপি আগবাঢ়ি আছে 80খন আসনত আয়োগৰ তথ্যমতে 33খন আসনত অগ্ৰগতি লাভ কৰিছে আৰজেডিয়ে 22খন আসনত আগবাঢ়িছে এলজিপিয়ে আৰু 6খন আসনত অগ্ৰগতি লাভ কৰিছে বাও দলসমূহে কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে মাত্ৰ 5খন আসনতহে 4খন আসনত আগবাঢ়িছে হাম জিতেন মাজিৰ হামে 4খন আসনত অগ্ৰগতি লাভ কৰি আছে তেওঁলোকে 6খনত প্ৰতিদ্বন্দ্বিতা কৰি 4খনত অগ্ৰগতি লাভ কৰিছে মই এই মুহূৰ্তত নিউজ ডেস্কলৈ যাব বিচাৰিছো ৰাজনৈতিক সম্পাদক নয়ন প্ৰদীপ কুমাৰ আছে নয়ন মই শেহতীয়া তথ্যখিনি আৰু এবাৰ ডিটেইলছত তোমাৰ পৰা জানিব বিচাৰো হয় চাওক এই মুহূৰ্তত এটা খুব গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতলৈ আহিছে আৰু এই যিটো খবৰ সেই খবৰ হৈছে যে ৰাঘপুৰ যিটো সমষ্টি আছিলে মহাগঠবন্ধন অৰ্থাৎ বিৰোধী দলৰ যি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ এইবাৰ ৰাঘপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আগতে তেখেতে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু এই মুহূৰ্তত বিগ ব্ৰেকিং বুলি ক'ব লাগিব যে পুৱাৰে পৰা তেখেত আগবাঢ়ি আছিলে কিন্তু এই মুহূৰ্তত তেজস্বী যাদৱ পিছ পৰিছে এই মুহূৰ্তত মই আকৌ কৈছোঁ যে তেজস্বী যাদৱ পিছ পৰিছে ৰাঘপুৰ সমষ্টিত আৰু এইলৈ আৰু কিছু কথা পাতিম যে অমৰেন্দ্ৰ দেখা গৈছে যে তেওঁলোকৰ এটা পৰিয়ালৰ সমষ্টি আছিলে আচলতে এই ৰাঘপুৰ আগতে ৰাবৰি দেৱীও তাত খেলিছিল যদিওবা দুবাৰ হাৰিছোঁ ৰাবৰি দেৱী হাৰিছে দুবাৰ বিশেষকৈ 2010 চনত যদিও এগৰাকী নেতাই হৰুৱাইছিলে তাৰপিছত আৰু এবাৰ হাৰিছিলে 2005 চনতো হাৰিছিলে গতিকে এইবাৰ তেজস্বী যাদৱ প্ৰথমবাৰৰ বাবে আজি পুৱাৰে পৰা তেওঁ লিড লৈ আছিলে কিন্তু এই মুহূৰ্তত কিমান ভোটৰ ব্যৱধানটো কিমান 1273 ভোটত এই মুহূৰ্তত তেজস্বী যাদৱ পিছ পৰি আছে আৰু ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী সতীশ কুমাৰে লাভ কৰিছে 12230টা ভোট আৰু তেজস্বী প্ৰসাদ যাদৱে এই পৰ্যন্ত লাভ কৰিছে 10957টা ভোট অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীতকৈ 1273টা ভোটত পিছ পৰিছে আমি কৈছোঁ যে এইখিনি খুব সাময়িকভাৱে আহি থকা খবৰ যথেষ্ট দীঘলীয়া আছে ফলাফলৰ অন্তিম পৰ্যায়লৈকে আহিবৰ কাৰণে কাৰণ 30টা ৰাউণ্ড ৰাঘপুৰা সমষ্টিটোত 30টা ৰাউণ্ডৰ এই কাউণ্টিং হ'ব আৰু এই পৰ্যন্ত 3 নম্বৰ ৰাউণ্ডটোহে সমাপ্ত হৈছে 3 নম্বৰ ৰাউণ্ডটোৰ সমাপ্তৰ অন্তত 1273টা ভোটত আৰজেডিৰ প্ৰাৰ্থীগৰাকী পিছ পৰিছে এইটো হৈছে খবৰ এইখিনি মুহূৰ্তত তাৰ কিন্তু অমৰ মই যেটো তেজস্বী যাদৱৰ প্ৰসংগ আছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী পুৱাৰে পৰা লিড লৈ আছে হঠাৎ এইদৰে নামি আহিছে পিছলৈ গম পাম কি হয় কিন্তু ইয়াৰ আগত যদি আমি চাওঁ ইয়াৰ 2020 চনৰ যি নিৰ্বাচন আছিলে 2020 চনৰ নিৰ্বাচনত এইগৰাকী সতীশ কুমাৰ বিজেপি প্ৰাৰ্থী আছিলে তেখেত সেইবাৰৰ ইলেকশ্যনত অৱতীৰ্ণ হৈছিলে তেখেতে পাইছিলে 68503 ভোট আৰু ইয়াৰ বিপৰীতে তেজস্বী যাদৱ তেখেতে পাইছিল 91236 বহুত বিগ গেপ এটা ডাঙৰ গেপ এটা আছিলে প্ৰায় 30000 ভোটত জয়লাভ কৰিছিলে কিন্তু আজি আমি যিটো ট্ৰেণ্ড দেখি আছোঁ যে 194 ভাৰ্চেছ 45 গতিকে সেই ট্ৰেণ্ডৰ লগত যদি আমি এই কথাটো অলপ জড়িত কৰাও এইটো কিন্তু ভাল খবৰ নহয় তেজস্বীৰ কাৰণে নিশ্চয়কৈ যিহেতু তেজস্বী যাদৱ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেওঁ আচলতে লিড কৰি থাকিব লাগে যিকোনো মুহূৰ্তত সেইখিনি কথা আশা কৰা যায় কিন্তু আমি এনেকুৱা ধৰণৰ বহু নিৰ্বাচনত দেখিছোঁ যে বহু সময়ত তেওঁলোকৰ সভাপতিয়ে হওক বা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীও কোনো এটা মুহূৰ্তৰ কাৰণে পিছ পৰিছে এয়া যদি তেজস্বী যাদৱৰ কাৰণে সাময়িক হয় তেতিয়াহ'লে ক'বলগীয়া কথা নাই কিন্তু এই ট্ৰেণ্ডটো যদি থাকি যায় তেতিয়াহ'লে নিশ্চয়কৈ এইটো আৰজেডি দলৰ বাবে যথেষ্ট এটা শুভ খবৰ যিগৰাকী নেতাই কৈছিলে যে মই 18 তাৰিখে শপত ল'ম 18 তাৰিখে শপত ল'ম বুলি কৈছে এইখিনি আহিছিলে এক্সিট পোল অহাৰ পিছত তেখেতে কৈছে যে আমি এক্সিট পোলত বিশ্বাস নকৰোঁ পাব্লিকৰ যিটো মুড সেই মুডটো আমি ৰিড কৰিছোঁ বিহাৰত এইবাৰ আৰু 1995ত যিটো হৈছিলে তাৰ আগত যিবোৰ হৈছিলে সেই একে পৰিৱেশ এইবাৰ হ'ব বুলি কৈছিলে আৰু সেইগৰাকী নেতা যদি এই মুহূৰ্তত এইদৰে পিছ পৰিছে সেইটো খুব ছিগনিফিকেণ্ট নিশ্চয়কৈ এই কথাখিনি অতি গুৰুত্বপূৰ্ণ কথা যিয়ে আত্মবিশ্বাসেৰে কৈ আছে সংবাদ মাধ্যমৰ সন্মুখত বা নিৰ্বাচনী ৰেলীসমূহত কৈছে যে 18 তাৰিখে শপত ল'ম সেইগৰাকী নেতাই এইখিনি মুহূৰ্তত পিছ পৰি আছে এয়া কোনো কাৰণতে দলটোৰ কাৰণে মহাজোটবন্ধনৰ কাৰণে ভাল খবৰ নহয় আৰু সামগ্ৰিকভাৱে কি আৰজেডি কেনেকুৱা অৱস্থা এতিয়া সামগ্ৰিকভাৱে এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি এইখিনি সময়ৰ যদি এই ট্ৰেণ্ডটো একেবাৰেই বেয়া আৰজেডি মাত্ৰ 37টা সমষ্টিত এই মুহূৰ্তত লিড কৰি আছে কংগ্ৰেছে লিড কৰি আছে 7টা সমষ্টিত ভিআইপি বিকাশ স্কিল ইনচান পাৰ্টি অকণমান সময় আগলৈকে 3টা সমষ্টিত লিড কৰি আছিলে এতিয়া 0 CPI এটা সমষ্টিত লিড কৰি আছে CPIM এটা সমষ্টিত লিড কৰি আছে আৰু CPIML তেওঁলোকে 4টা সমষ্টিত লিড কৰি আছে CPIML ৰ 12 গৰাকী বিধায়ক আছিল 12 গৰাকী বিধায়কৰ এই মুহূৰ্তত 4 গৰাকীয়ে লিড কৰি আছে ভিতৰত মই অৱশ্যে বিধায়ক কেইবাগৰাকী পিছ পৰিছে মই বিধায়ক বুলি কোৱা নাই CPIML ৰ 4 গৰাকী প্ৰাৰ্থীহে তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে আৰজেডিয়ে 75 75খন আসন পাইছিলে যি কংগ্ৰেছে 19খন আসন পাইছিলে
এই দল দুটাৰ অৱস্থা শোচনীয় বুলি ক'ব লাগিব এই মুহূৰ্তলৈকে অন্তত হয় চাওক আৰ জে ডিৰ এই কথাখিনি অতি গুৰুত্বপূৰ্ণ কথা তেওঁলোকে 2017 যেতিয়া মধ্যকালীন নিৰ্বাচন হৈছে তেতিয়া তেওঁলোকে 80টা সমষ্টিত জয়লাভ কৰিছিল তাৰপিছত তেওঁলোকে 75টালৈকে নামিল এইবাৰ তেওঁলোকে এইখিনি মুহূৰ্তত 32টা সমষ্টিতহে তেওঁলোকে লিড কৰি আছে কিন্তু মই পুনৰ কৈছোঁ নয়ন কুমাৰ এয়া আপোনালোকে ৰাজনৈতিক বিশ্লেষক হিচাপে সদায় লক্ষ্য কৰি আহিছে যে যেতিয়া 30টা ৰাউণ্ড 27টা ৰাউণ্ড 26টা ৰাউণ্ড থাকে তেতিয়া এই আৰম্ভণিতে গোটেই কথাখিনি কোৱাটো টান কিন্তু মৰ্নিং শ্ব'জ দ্য ডে এই কথাখিনিও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ ট্ৰেণ্ড কিন্তু কোনো কাৰণতে আৰ জে ডিৰ কাৰণে মহাজোঁটবন্ধনৰ কাৰণে ভাল নহয়